নমস্কাৰ বাইদেউসকল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত জৰুৰী খবৰ দিছে। যিটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, বলক আমি আগবাঢ়ি যাওঁ। অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এই পত্ৰখনৰ জৰিয়তে প্ৰথমতে জনাইছে, সংগ্ৰামী সতীৰ্থসকল, 25 ডিচেম্বৰত গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ সভা সংগঠনৰ স্থায়ী সভানেত্ৰী ভাগ্যলতা বৰুৱাৰ সভানেতৃত্বত অনুষ্ঠিত হৈ যায়। সভাই গ্ৰহণ কৰা সিদ্ধান্তবোৰ যথাযথ ৰূপায়ণৰ বাবে প্ৰেৰণ কৰা হ'ল। 1 নম্বৰ সিদ্ধান্ত আছে, 2025 চনৰ সদস্য ভৰ্তি ক্ষীপ্ৰতাৰে আগবঢ়াই নিব লাগে। জানুৱাৰী 2026 ভিতৰত ৰাজ্যিক কাৰ্যালয়ত জমা দিব লাগিব, অতি জৰুৰী। 2 নম্বৰ কৈছে, 2026 চনৰ জানুৱাৰীৰ 31 তাৰিখৰ ভিতৰত প্ৰতিখন জিলা ভিত্তিত সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগিব। এই সভাত শ্ৰম কোড আমাৰ বাবে কিয় ক্ষতিকাৰক তাৰ আলোচনা কৰাৰ লগতে মাননিৰ সলনি মজুৰি আৰু আমাৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন তীব্ৰতৰ কৰাৰ পৰিকল্পনা উত্থাপন কৰিব লাগিব। 3 নম্বৰত কৈছে, 2026 চনৰ 3 ফেব্ৰুৱাৰীত গুৱাহাটীত সচলত বৃহৎ ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব। মাননিৰ সলনি মজুৰি আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত শ্ৰম কোড বাহাল কৰিলে এই দাবীকেইটা শাসকীয় কৰ্তৃপক্ষই নাকচ কৰি দিব। সেয়েহে শ্ৰম কোড বাতিল কৰাৰ দাবীত সকলো কৰ্মী সহায়িকাক ঐক্যবদ্ধ কৰাটো হৈছে জৰুৰী কৰ্তব্য। CITUৰ বুলেটিন সংগ্ৰহ কৰি সকলোৱে পঢ়ি ল'ব, যাতে আমাৰ কাৰ্যসূচীৰ তাৎপৰ্য বুজিব পাৰিব। 4 নম্বৰত কৈছে, লখিমপুৰ, কাৰ্বি আংলং, কৰিমগঞ্জ, ধুবুৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু মানকাছাৰত ফেব্ৰুৱাৰী 2026 ভিতৰত সাংগঠনিক অভিৱৰ্তন অনুষ্ঠিত কৰি পূৰ্ণাংগ কমিটি গঠন কৰা হ'ব। ৰাজ্যিক সম্পাদিকা, সভানেত্ৰী আৰু সাংগঠনিক সম্পাদিকাৰ সৈতে আলোচনা কৰি জিলাবোৰে তাৰিখ ঠিক কৰিব। 5 নম্বৰত কৈছে, ৰাজ্যিক সন্মিলনৰ সিদ্ধান্ত অনুসৰি সংগঠনৰ ৰাজ্যিক কাৰ্যালয় নিৰ্মাণৰ বৰঙণি ফেব্ৰুৱাৰী 2026 ভিতৰত জমা দিব লাগিব। গতিকে বাইদেউসকল, এয়াই আছিল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে দিয়া আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।